জানে? ভাল খবৰ? এই ৰাতিপুৱাই আকৌ ক'ৰ পৰা ভাল খবৰটো আহিল? মানে মই দ্বিতীয়বাৰৰ বাবে মাক হ'বলৈ ওলাইছোঁ। কি কোৱা তুমি? সঁচাই কৈছানে? এই ৰাতিপুৱাই আপোনাক মিছা কথা ক'বলৈ মোৰ কি দৰকাৰ বাৰু কওকচোন? কি ৰাতিপুৱাই সঁচাকৈ তুমি মোক বৰ ভাল খবৰ দিলা। ভালেই হ'ল দিয়া, ল'ৰা এটা আছে। এতিয়া যেন ভগৱানে আমাক ছোৱালীজনী দিয়ে আৰু ল'ৰা ছোৱালী এহাল হ'লে আমাক আৰু নালাগে, আমি একদম সুখী পৰিয়াল হ'ম। ময়ো তাকে ভাবি আছোঁ জানেনে। বাৰু ৰাতিপুৱাই মনটো খোজ কৰি দিলা দেই তুমি। পিছে এতিয়া অলপ ৰেষ্টত থাকিবা, ইমান বৰকে ইফাল সিফাল কৰি ঘূৰি নুফুৰিবা। যোৱাবাৰ তোমাৰ অলপ প্ৰব্লেম আছিলে নহয়, এইবাৰ ডক্টৰটো কৈ পঠিয়াইছিলে প্ৰেগনেঞ্চি হ'লে মানে অকণমান সাৱধানকৈ থাকিবলৈ। এইকেইদিন একদম অকণমান শান্তিকৈ থাকিবা আৰু বেছি উৎপাত কৰি কাম বনবিলাক কৰিবলৈ নাথাকিবা। হয় দিয়ক, ডক্টৰে কৈয়ে পঠাইছিল প্ৰেগনেঞ্চি হ'লে অলপ সাৱধানে থাকিবলৈ। হেৰা এটা কাম কৰোঁ নেকি নহ'লে, তোমাৰ ভনীয়েৰটো ঘৰত এনেহে থাকে, সিয়ালৈকে মাতি দিয়া। তোমাৰ কামত অলপ সহায় হ'ব, যিহেতু তুমি এতিয়া প্ৰেগনেণ্ট। গতিকে তোমাৰ ভণ্টিকে দুদিনমান থকাকৈ মাতি দিয়াচোন। আপুনি এইবোৰ কি কৈছে? তাই এতিয়াই মাতিলে, এতিয়াৰ পৰা আৰু 9 মাহলৈকে মোৰ লগতে থাকিবনে? নাই নালাগে দিয়ক, মই অকলেই পাৰিম। সেইকেইটা দিন মই অকলেই পাৰিম, যেতিয়া প্ৰয়োজন হ'ব তেতিয়া মাতি ল'ম। বাৰু ঠিক আছে দিয়া, মই গৈ থাকোঁ অফিচলৈকে। একদিন ইমান কামৰ ভিৰটো বাঢ়িছে নহয়, তুমি হেৰি কৰিবা, ভাত পানী তোমালোকে খাবা, মোৰ কাৰণে নালাগে দিয়া, মই তাতে কিবা এটা খাই ল'ম। হয় নেকি? মই আকৌ আপোনাৰ কাৰণে কিবা এটা লৰালৰিকে বনাই দিম বুলি ভাবিছিলোঁ। নাই নালাগে দিয়া, তুমি এতিয়া উৎপাত কৰি মোৰ কাৰণে এইবোৰ বস্তু গোটাই থাকিব নালাগে। নিজৰ অকণমান ধ্যান ৰাখা। ই মাইনা ক'ত গ'ল? পঢ়িছেনে সি? সি হৰলিক্স অকণমান খাই পঢ়ি আছে। বাৰু তেতিয়াহ'লে মই গৈ থাকোঁ দিয়া। তুমি এনেই চিন্তা কৰিছা, ভণ্টিক দুদিন দেৰিকৈ অনা হ'লেও হ'ল দেখোন। এতিয়া মোৰ 3 মাহ পাৰ হৈ 4 মাহত সোমাইছেহে। তুমি বেছিয়ে চিন্তা কৰিছা, মই লাহে লাহে কামবোৰ কৰিব পাৰিম নহয়। এতিয়াৰ পৰা তাই ইয়াত থাকিবনে বাৰু? আৰে তই কি বেয়া পাইছ নেকি? তোক সহায় কৰিবলৈহে আহিছে ভনীয়েৰে। তই এতিয়া এইটো অৱস্থাত কাম কৰি মৰিব নালাগে দে। একো নহয়, মোৰ ঘৰত একো অসুবিধা নহয়। তাই তোৰ লগতে থাকি তোক সহায় কৰি দিলে মই সুখী হ'ম। নহয় মা, মই কিয় বেয়া পাম? সেইটোলৈ কোৱা নাই। তাই আকৌ এতিয়াৰ পৰা 9 মাহলৈকে মোৰ লগত থাকিলে তাই জানো আমনি নাপাব? সেইকাৰণেহে কৈছোঁ। আৰু ঘৰতো তুমি অকলশৰীয়া, তুমি অকলে কৰিব লাগে সকলোবোৰ। সেইবাবেহে। বাইদেউ, তোৰ কিন্তু কথাৰ সুৰেই সলনি হ'ল। ধনী ঘৰলৈ বিয়া হৈ মানুহজনী একেবাৰে সলনিয়ে হৈ পৰিলি। হেই এজনী, কিনো কথাবোৰ কওঁ বাৰু তই তাইক? হয় ভণ্টি, তই কথাবোৰ ওলট পালটকৈ নাভাবিবিচোন। মাৰ অসুবিধা হ'ব বুলিহে মই কথাটো কৈছোঁ। তই ইয়াত 9 মাহ নালাগে, 2-3 বছৰ থাকিলেও মোৰ আপত্তি নাই। তই থাকিলে মোৰ কামতো সহায় হয়, মোৰ মনটোও ভাল লাগে। মইনাও স্কুললৈ গুচি যায়, এখেতেও অফিচলৈ গুচি যায়, মই ঘৰখনত অকলশৰে থাকোঁ। তেনেকুৱা তই থাকিলে মোৰ ভালহে লাগিব। কিন্তু মই ঘৰখনৰ কথা চিন্তা কৰিহে এনেকৈ কৈছোঁ। হ'ব দে, মাৰে এতিয়া বুঢ়ী হোৱা নাই নহয়, কৰিব পাৰিম। দেউতাৰো আছেই, কিহৰ চিন্তা? তাই এতিয়া তোৰ লগত থাকক, তাইতো সকলো কাম কৰি দিব। তই মাথো আৰামত থাক। ডক্টৰে তোক এইবাৰ প্ৰেগনেণ্ট হ'লে বহুত সাৱধানে থাকিব কৈছিল, গতিকে তই এবাৰ সাৱধানে থাকিবি। সকলো কাম জানে কৰিব, তই চিন্তা কৰিব নালাগে। বা তই একদম চিন্তা নকৰিবি, মই ঘৰৰ সকলো কাম কৰিম, তই মাথো ৰেষ্ট ল। হ'ব দে মোৰ সোণজনী, তই যে বাহিৰে সহায় কৰিবলৈ বুলি আহিছ, সেয়াই বহুত। দুইজনীয়ে মিলিজুলি কৰিম দে, তই চিন্তা কৰিব নালাগে। তোক আনি লৈ ঘৰৰ গোটেই কাম খোপা তোকে সিঁচি নিদিওঁ। হ'ব, বেছি কথা ক'ব নালাগে দে, মই কৰিব পাৰিম নহয়। তই মাথো আৰামত থাক আৰু মোৰ মৰমৰ ভাগিনজনীক ধুনীয়াকৈ পৃথিৱীলৈ আন। তাই কথা শুনা, কি হ'ব গমেই পোৱা নাই এতিয়ালৈকে। তাই আকৌ ভাগিনী বুলি ক'বলৈ আৰম্ভ কৰিলেই। হয় দিয়া মা। ভিনদেউ, আপুনি এতিয়ালৈকে কামেই কৰি আছে। চাহকাপ খাই লওক, আকৌ ঠাণ্ডা হৈ যাব নহয়। জান, তুমি এতিয়ালৈকে খোৱাই নাই? তোমালোক খোৱা গৈ যোৱা, মোৰ অলপ কাম আছে, মোৰ দেৰি হ'ব। নাই নহ'ব, চাহকাপ খাই লওক, তাৰপাছতহে আপুনি কামত লাগিব পাৰিব। কিনো অকল কামকে থাকে। তুমি কি বুজিবা, অফিচৰ কাম কিমান কৰিবলগীয়া আছে, সেইকাৰণে ঘৰলৈকে লৈ আহিছোঁ অলপ দেৰিলৈকে কৰিম বুলি। যোৱা তোমালোক খাই হৈ থাকাগৈ। বাহিৰে শুলেনে বাৰু? সময়মতে টেবলেটকেইটা খাবলৈ দিবা আকৌ, বাহিৰে সেইবোৰ চব পাহৰি থাকে। হ'ব ভিনদেউ, আপুনি চিন্তা কৰিব নালাগে দিয়ক। মই বাৰ সকলো খেয়াল ৰাখিছোঁ। ঘৰখনৰ কাম বনৰ লগতে বাৰ সকলো দায়িত্ব এতিয়াৰ পৰা মোৰ। আপুনি অকণো চিন্তা নকৰিব। বাহ, এয়াহে মোৰ মৰমৰ কুলখালী হ'লে এনেকুৱাই হ'ব লাগে। হয়নে? তোৰ আকৌ জুৰি লোৱা, এয়া মই তোমাৰ বাবে নিজে চুপ বনাই আনিছোঁ, খোৱা। বৰ ভাল হৈছে, তুমি খাই বৰ ভাল পাবা। আপুনিও যে কি মানুহ আৰু, জান আছিলে দেখোন তাই মোক বনাই দিলেহেঁতেন নহয়। আপুনিনো বাৰু কিয় কষ্ট কৰিব লাগে কওকচোন? ইছ ৰাম, নিজৰ মানুহজনীৰ বাবে কিবা এটা বনালেও আৰু সেইটো কষ্টৰ কাম হয় নেকি? তুমি দেখোন মোক সদায় বনাই মেলি খোৱা, সেয়া পিছে কি? সেয়া মোৰ কৰ্তব্য। আপুনি হ'ল মতা মানুহ, আপুনি এইবোৰ কামত হাত ধৰিব নালাগে নহয়। তাই নাথাকিলেও বেলেগ কথা, আপোনাৰ অফিচ আছে, এইবোৰত কিয় লাগি থাকিব লাগে বাৰু? আই ঐ মোৰ সোণজনী, তুমি মাক হ'বলৈ ওলাইছা, তোমাৰ প্ৰতি মোৰ এইবোৰ দায়িত্ব, তোমাৰ খেয়াল ৰখাটো।
অফিচলৈ মই আজি অকণমান দেৰি কৰি যাম, সেইকাৰণে তোমালৈ বুলি ধুনীয়াকৈ চুপ বনাই আনিছোঁ। আৰু কালি তোমাৰ বাবে অনা বস্তুখিনি মই ফ্ৰিজতে ভৰাই দিছোঁ, ফল মূলখিনি। তুমি কিন্তু সময়মতে খাই ল'বা, নাখালে চাবা আকৌ তোমাৰ আকৌ পাহৰা অভ্যাসটো আছে নহয়। হ'লেও মই জানক কৈছোঁ বাৰু, তুমি পাহৰিলে তাই মনত পেলাই দিব। সেইটো অৱশ্যে হয় বাৰু। বেলেগ আৰু দেই, ভিনদেউ দেখিছোঁ বাইলৈ বৰ মৰম, একেবাৰে নিজৰ হাতেৰে বনাইহে খুৱায়। অ' কি যে কোৱা আৰু তুমি পাই, নিজৰ মানুহজনীলে আৰু মৰম নাথাকিলে হ'বনে? হয় দিয়ক। জান, তই যে কি ধেমালিবোৰ কৰ নহয়। তেওঁ মোৰ বাবে কিবা এটা বনাই আনিছে আৰু তাকেনো বাৰু তই জোকাব লাগেনে? হ'ব দে বা, ধেমালিহে কৰিছোঁ। আৰু ভিনদেউ, আপোনাৰ লগত অফিচলৈ যাওঁতে ময়ো যাম। মোৰ অলপ বজাৰ কৰিবলগীয়া আছে, উভতি আহোঁতে বাৰু মই গাড়ীতে গুচি আহিম বেলেগত। কিন্তু যাওঁতে আপুনি মোৰ লগত লৈ যাব লাগিব, মই ৰেডি হ'লোৱেই। অ' হয় নেকি? বাৰু ওলাবা, মই লৈ যাম তোমাক। কিন্তু জান, এইবোৰ কি পিন্ধিছ? ইমান শ্বৰ্ট ড্ৰেছ পিন্ধিছ যে হা? যা অকণমান দীঘল এটা পিন্ধি লগাইচোন। আজিকালি যে ছোৱালীবোৰৰ হৈছে কি জানো, অকণ লাজ চৰম বোলা বস্তুটোৱে নাই। ইমান শ্বৰ্ট ড্ৰেছবোৰ পিন্ধি মানুহৰ আগত কেনেকৈ যে ওলাও তহঁতে? হ'ব বা, তই যে সেই আগৰ দিনৰ একেবাৰে আকৰিজনী হৈ থাক। তহঁতৰ দিনৰ কথা বেলেগ আছিল, এতিয়া ফেশ্বনৰ যুগ। এতিয়া জীৱন যে তাকে পিন্ধিব পাৰি, কিন্তু চুটি শ্বৰ্ট ফ্ৰকটো পিন্ধিলে কচোন, একো নহয় দে। হ'লেও আৰু ভাল নালাগে দেচোন, অকণমান ড্ৰেছটো দীঘলকৈ পিন্ধিব লাগে। ইমান একেবাৰে আঁঠুৰ ওপৰত পিন্ধে নেকি আৰু? হ'ব দিয়া, আজিকালি ছোৱালীয়ে সেইবোৰ পিন্ধিয়ে ভাল পায়। তোমালোকৰ যুগ নহয় নহয় আজিকালি, পিন্ধক দিয়া। হয় অ' কিন্তু দেখিছেনে, আমাৰ বাজনী যে তাই নিজে যে অল মডেলৰ হৈ আছে, মোকো অল মডেল বনাব বিচাৰিছে। সেই কি যে কথাবোৰ ক, ভালকৈ কথা এটা ক'লেও বুজি বাজি নাপাওঁ। আজিকালি পৃথিৱীখনত কি সংঘটিত হৈ আছে দেখিছই নহয় আৰু। হ'ব দিয়া, তোমালোকৰ বাই ভনীৰ এতিয়া কাজিয়া লাগিব নালাগে। লোৱা, এইকণ তুমি নিজে খাই লোৱা। মোৰ কাম দুটামান আছে কৰি লওঁ, তাৰপিছত অফিচলৈ যাম। লগত আকৌ এইও যাম বুলি কৈছে নহয়, তাইক বজাৰত নমাই থৈ যাবগৈ লাগিব নহয়। বাৰু হ'ব দিয়ক, মই নিজে খাই ল'ম। লোৱা, খাই ল'বা কিন্তু সোনকালে। বা, তোৰ কিবা ইম্পৰ্টেণ্ট বস্তু আনিবলৈ আছে যদি ক, মই লৈ আহিম। নাই, মোৰ চবেই আছে। ভিনিয়েৰে একো বস্তুৰ অভাৱ হ'বলৈ নিদিয়েই নহয়, সৰহকৈ আনি থৈয়ে দিয়ে। আৰু আদায় হোৱাৰ আগতে বস্তুবোৰ আনি দিয়ে। মোৰ সকলোবোৰেই আছে, তোৰ কি লাগে লৈ ল'বি যা। বেলেগ আৰু ভিনদেউৱে একেবাৰে খোৱা বস্তুৰ পৰা আৰম্ভ কৰিলে তোৰ প্ৰয়োজনীয় বস্তু সকলোৱে খিয়াল ৰাখে। তোক বৰ মৰম কৰে ন, মোৰ যে দেখি বৰ ভাল লাগে। তোক ইমান কেয়াৰ লয় ভিনদেউৱে, ইমান মৰম কৰে। সঁচাকৈ দেই, এনেকুৱা এজন হাজবেণ্ড পাবলৈ ভাগ্য লাগিব। তই সঁচাকৈ বহুত লাকি। জান, তই একদম ঠিক কথা কৈছ। ভিনিয়াৰক মই সঁচাকৈ সাধি পাইছোঁ। বৰ ভাল মানুহজন, ইমান মৰম চেনেহ কৰে মোক, ইমান কেয়াৰ লয়, বহুত ভাল। ভগৱানক মই বহুত ধন্যবাদ জনাইছোঁ, তেখেতৰ দৰে এজন হাজবেণ্ড মোক দিয়াৰ বাবে। তেওঁ যেন সদায় এনেকৈ থাকে, মই তাকে ভাবোঁ। তাকেহে পাই, ময়ো ভিনদেউৰ দৰে ল'ৰা এটা পালেই হয় আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে কৰিছোঁ পাই। দে তেজনী, হ'ব দে, তই চিন্তা নকৰিবি। তয়ো ভাল ল'ৰা এটাই পাবি, যিয়ে তোক বহুত মৰম কৰিব আৰু তোৰ কেয়াৰ ল'ব। তই একদম চিন্তা নকৰিবি। ভগৱানে যেন প্ৰাৰ্থনাখিনি শুনে আৰু। হ'ব দে, তই খাই ল, মই যাওঁ। ভিনদেউ আকৌ ৰৈ থাকিব নহয় নহ'লে। হ'ব দে, যা। আৰু চা, সোনকালে আহিবি কিন্তু দেই। মইনা স্কুলৰ পৰা অহাৰ পিছত কিমান উৎপাত কৰে দেখিছই নহয়। তই নাথাকিলে মোৰ অসুবিধা হ'ব, সোনকালে আহিবি সেইকাৰণে। হ'ব দে, মোৰ 1 ঘণ্টামানতে হৈ যাব। মই সোনকালে আহি পাম, তই চিন্তা কৰিব নালাগে দে। তই এতিয়া খাই ল। জুৰি আৰু প্ৰণয়ৰ এখন সুখৰ সংসাৰ, সিহঁতৰ এটা ল'ৰাও আছে। আকৌ জুৰি গৰ্ভৱতী হোৱাৰ বাবে তাইক সহায় কৰি দিবৰ বাবে তাইৰ ভনীয়েক জান আহি সিহঁতৰ ঘৰতে আছেহি। এনেদৰে দিনবোৰ বাগৰিবলৈ ধৰিছে। খুব সুখেৰে দিনবোৰ পাৰ হৈছে, কিন্তু হঠাৎ এজাক কাল ধুমুহাই সিহঁতৰ ঘৰখন যেন থান বান কৰি পেলালে। আহকচোন চাওঁ কিনো হৈছে। আজি মাহী আৰু দেউতা ঘৰত নাই যে, মাহীনো ক'লৈ গ'ল ইমান ৰাতিপুৱাই? সেইটোকেতো ময়ো ভাবি আছো, নাই যে নাই, ৰাতিপুৱাৰ পৰা দুইটা নাই। মোক কৈ থৈ যোৱা নাই, কিনো কথা কিনো বতৰা জানো, মই একো ভাবিয়ে পোৱা নাই। মা, তোমাক কিন্তু মই এটা কথা কওঁ, তুমি ভাল পালেও বেয়া পালোঁ, মাহী যে আমাৰ ঘৰত থকাৰ কাৰণে মই অকণো ভাল পোৱা নাই। তোমাক সহায় কৰি দিছে সেইটো কথাৰ কাৰণে বাৰু ভাল হৈছে, কিন্তু মাহীৰ কিছুমান স্বভাৱ চৰিত্ৰ মই একেবাৰে ভাল নাপাওঁ। কিয়, কি হ'লনো? তইনো এনেকুৱা কি দেখিলি যে মাহীয়ে থকাৰ কাৰণে বেয়া পাইছ? এইবোৰ কথা আছে, এইবিলাক মই দেখি থাকোঁ। মই এইবোৰ চৰিত্ৰ ভাল নাপাওঁ। মাহীয়ে বৰ বেয়া কৰি থাকে দেউতাৰ লগত। মই বহুত কেইদিন চাই আছোঁ, তোমাৰ কথাটো কম বুলি ভাবি ক'বলৈ বেয়া পাই আছোঁ। মই এতিয়া অকণ ডাঙৰ হৈছোঁ, মই বুজি পাওঁ নহয় এইবোৰ কথা। তুমি মাহীক নহ'লে ঘৰলৈকে পঠিয়াই দিয়া। তাই এইবোৰ কৰি ফুৰে? মা, মই কেইবাদিনো দেখিছোঁ। মই এইবিলাক স্বভাৱ একেবাৰে ভাল নাপাওঁ। নিজৰ ভিনিয়েকৰ লগত ইমান বেছি লাগি থাকিব লাগেনে? হ'ব দে মইনা, তই এইবোৰ কথাত মাথা মাৰি থাকিব নালাগে। যা, তোৰ এক্সাম আছে নহয়, পঢ়ি থাক গৈ। হ'ব দিয়া মা শুনাচোন, মোৰ বাবে কিবা এটা বনাই আনাচোন, বৰ ভোক লাগিছে। হ'ব, মই বনাই লৈ গৈছোঁ, তই পঢ়িচোন যা। এইবোৰ মই কি শুনিলোঁ?
এইবোৰ মইনাই কি কৈ গ'ল? তাই ভিনিয়েকৰ লগত বেয়াকৈ থাকে? কি আচৰিত কথা। মনটো আজি ৰাতিপুৱাৰ পৰা ভাল লগা নাই। আচলতে হৈছে কি আজি মোৰ লগত? কি কৰোঁ একো ভাবি নোপোৱা হৈছোঁ। ক'ত গ'ল, কি কৰিছে এটাৰো খবৰ নাই। বৰ ভয় লাগিছে। কেনেবাকৈ কিবা হোৱা নাই এইটো সিহঁতৰ লগত। বৰ ভয় লাগিছে। এইটো কি? মানে জুৰি আমি আমি মানে দুইটাই মন্দিৰত বিয়া পাতি আহিছোঁ। জুৰি কি হ'ল তোমাৰ? আপুনি গাড়ীলৈ কৈ যাওক। তাক হস্পিটেল লৈ যাব লাগিব। তাই বেহুচ হৈ গ'ল। বেচেৰি জুৰিয়ে নিজৰ ভনীয়েক আৰু গিৰিয়েকক সেইটো অৱস্থাত দেখি তাই মূৰত যেন সৰগ থাকি পৰিল। তাই লগে লগে বেহুচ হৈ পৰিল আৰু ভনীয়েক আৰু গিৰিয়েকে তৎক্ষণাত তাইক আনি হস্পিটেলত ভৰ্তি কৰালে আৰু লগে লগে তাইৰ অপাৰেশ্যন হ'ল। ভগৱানৰ কৃপাত তাই অপাৰেশ্যন ভালে ভালে হৈ গ'ল। তাই এজনী ছোৱালী সন্তান জন্ম দিলে। কিয় কৰিলি হা? কিয় কৰিলি তই মোৰ লগত এনেকুৱা? কিয় কৰিলি তই মোৰ লগত এনেকুৱা? জুৰি আমাক ক্ষমা কৰি দিয়া। আমি বহুত ডাঙৰ ভুল কৰি পেলালোঁ। আচলতে নাজানো কি হ'ল, আমাৰ দুয়োৰ প্ৰতি কিবা এটা আকৰ্ষিত হৈ পৰিলোঁ আৰু আমি দুয়োটাই ভুল কৰি পেলালোঁ। কথা ক'বলৈ আহিছা হা? কথা ক'বলৈ আহিছা? নিজৰ পত্নী থকাৰ পাছতো তুমি তোমাৰ খোলখানিৰ লগত সেইবোৰ কৰিবলৈ তোমাৰ লাজ নালাগিল হা? মা, একো লাভ নাই এতিয়া এইবোৰ কথা কৈ। সিহঁতে এবাৰো মোৰ কথা নাভাবিলে। মই যে গৰ্ভৱতী সেই কথা মনলৈ নাহিল। নিজৰ পত্নী গৰ্ভৱতী হৈ থকাৰ পিছত অন্য নাৰীৰ সৈতে সম্পৰ্ক কৰি সেয়া কৰি এতিয়া মোৰ ওচৰত ক্ষমা বিচাৰি আহিছে। ভণ্টি, তই এবাৰ তোৰ বাহিৰৰ সংসাৰখনৰ কথা নাভাবিলি হা? কেনেকৈ পাৰিলি তই এইবোৰ কৰিব? কেনেকৈ? মা, তোমালোকে ক্ষমা কৰি দিয়া। আমাৰ ভুল হৈ গ'ল। সজানিতে আমাৰ ভুল হৈ গ'ল। তোৰতো মোৰ মুখখন চাবলৈ মন নাই। যা মোৰ ওচৰৰ পৰা। তই এইখন ঘৰলৈ আহি তই নিজৰ বাহিৰৰ সংসাৰখন ধ্বংস কৰিলি হা? কেনেকৈ পাৰিলি হা? ঐ, তই এজনী কুলক্ষণীয়া। তই নিজৰ বাহিৰৰ সংসাৰ ধ্বংস কৰিলি আৰু তই মতা বিচাৰি নাপালি হা? তোক মই তালৈকে এখন ঘৰত থৈ গৈছিলোহি হা? তোক তালৈকে মই বাহিৰৰ চোৱা চিতা কৰিবলৈ থৈছিলোহি হা? তই সাপ হৈ খুটি বেজ হৈ যাবলৈ আহিলি হা? এতিয়া এইবোৰ এক্টিং কৰিবলৈ আহিছ তহঁতে হা? মা, জুৰি, তোমালোকে প্লিজ শান্ত হোৱা। তোমাৰ স্বাস্থ্য এতিয়া সুস্থ হোৱা নাই নহয়। তোমাৰ অপাৰেশ্যন কৰানো কেইঘণ্টা হৈছে? তুমি অলপ ৰেষ্ট লোৱা। ইমানকৈ কথা নক'বা তুমি। কেনেকৈ নোকোৱাকৈ থাকো মই কথা? তোমালোক দুয়োটাই মোক লগ লাগি মোৰ জীৱনটো ধ্বংস কৰি পেলালা আৰু মই এতিয়া কেনেকৈ মনে মনে থাকো হা? মই তোমাক কেনেকৈ অন্য নাৰীৰ সৈতে কল্পনা কৰিব পাৰিম? তুমি মোক ইমান মৰম কৰিছিলা, কিন্তু এয়া কি কৰিলা তুমি এতিয়া? মোৰ মৰমত ক'ত কম হৈছিলে যাৰ বাবে তুমি এনে কাম কৰিবলৈ বাধ্য হ'লা? মই তোমাক চৰি কৈছোঁ। মই এতিয়াও তোমাক ভাল পাওঁ জুৰি। আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল, যাৰ বাবে আমি দুয়োটাই বিয়াত বহিবলগীয়া হ'ল। একো নাই দিয়া, তুমি চিন্তা নকৰিবা। আমি আটাই মিলি এখন সুখৰ সংসাৰ কৰিম। আৰে এয়া কি প্ৰথম নেকি? আমাৰ সমাজত বহুত আছে যাৰ দুজনী পত্নী আছে, বহুতে সুখেৰে মিলি খাই আছে। ব'লা আমিও এখন নতুন সুখৰ সংসাৰ গঢ়িম আটাই মিলি। নাই, এয়া কেতিয়াও সম্ভৱ নহয়। যিয়ে মোৰ লগত এনেকুৱা অন্যায় কৰিলে, যিয়ে মোৰ মানুহজনক মোৰ পৰা কাঢ়ি ল'লে, মই সেই মানুহৰ লগত কেতিয়াও থাকিব নোৱাৰো। মা, মোক ঘৰলৈ লৈ ব'লা মা। মই আৰু সেইখন ঘৰলৈ উভতি যাব নোখোজো মা। মোক ঘৰলৈ লৈ যোৱা। তই চিন্তা নকৰিবি মাজনী, মই তোক ঘৰলৈ লৈ যাম। সেই কুলক্ষণীজনীৰ লগত তই থাকিব নালাগে। তাই নিজৰ বায়েকৰ মূৰ খালে। নালাগে তই এইজনীৰ লগত থাকিব। মানুহে এতিয়া কি ক'ব এবাৰ ভাবি চাইছনে হা? নিজৰ ভনীয়েকে বায়েকৰ সতিনী হ'লগৈ। বাহ, কিমান যে গৌৰৱৰ কাম কৰিছ তই। মানুহৰ আগত এতিয়া মই মুখ কেনেকৈ উলিয়াম তাকেহে ভাবি পোৱা নাই। মা তেনেকৈ কিয় কৈছ মা? মোৰ ভিনদক ভাল লাগিছিল আৰু
গুচি নাযাবি আমি সকলোৱে মিলি সুখেৰে থাকিম দে তই চিন্তা নকৰিবি মই ভিনদক একেবাৰে কাঢ়ি নলওঁ আমি আমাৰ দুইজনৰে স্বামী এতিয়াৰ পৰাই তই কি বুলি ভাবিছ মই কি এটা কাঠৰ পুতলা মোৰ কি একো অনুভৱ নহয় মোৰ কি দুখ নহয় মই মোৰ মানুহজনক অন্য নাৰীৰ সৈতে কোনোদিনেই কল্পনা কৰা নাছিলোঁ কিন্তু আজি তহঁতে যিটো ঝাটকা দিলি জীৱনলৈ মই নাপাহৰোঁ তই মোৰ সংসাৰখন শেষ কৰি দিলি মোৰ ল'ৰা ছোৱালীকেইটাক তই বাপেকৰ মৰমৰ পৰা বঞ্চিত কৰি দিলি মই আৰু সেইখন ঘৰলৈ কেতিয়াও ভৰি দিবলৈ নাযাওঁ মই মোৰ ল'ৰা ছোৱালীকেইটাৰ সৈতে মই ঘৰত থাকিম তই মোৰ সংসাৰখন কাঢ়ি ললি মোৰ সংসাৰখন ধান বান কৰি পেলালি তই ভণ্টি তই এই সুখত থাক এইখন ঘৰত তেখেতৰ লগত মই আৰু কেতিয়াও সেইখন ঘৰলৈ উভতি নাযাওঁ আৰু শুন তই মোৰ ল'ৰা ছোৱালীকেইটাক বাপেকৰ মৰমৰ পৰা বঞ্চিত কৰিলি নহয় আজি তোক মই অন্তৰৰ পৰা অভিশাপ দিছোঁ তই যেন কেতিয়াও ল'ৰা ছোৱালীৰ মুখ নেদেখ মোৰ গৰ্ভাৱস্থাৰ সুযোগ লৈ তই মোৰ ঘৰখন ধ্বংস কৰি পেলালি তোৰ কোনো দিনেই ল'ৰা ছোৱালী নহওক মই অন্তৰৰ পৰা সাও দিছোঁ তোক তই একদম ঠিক কৈছা জুৰি চিন্তা নকৰিবি তহঁত আমাৰ ছোৱালী দুজনী আছিলি এইজনীয়ে লাষ্ট চৰম শেষ কৰি পেলালে সকলো গতিকে এই কামি কেতিয়াও আমাৰ মৰমৰ ভাগ নিদিওঁ এই আমাৰ মাটি সম্পত্তি একোৰে ভাগ নাপায় ভাবি আছিলোঁ দুইজনীকে সমানে ভাগ কৰি দিম কিন্তু সেই আমাৰ লাষ্ট সন্মান সকলো শেষ কৰিলে তোৰ সংসাৰখন ঠান বান কৰি পেলালে গতিকে তই চিন্তা নকৰিবি ব'ল ল'ৰা ছোৱালী হাতক লৈ ঘৰত থাকিবি ঘৰৰ সকলো সা সম্পত্তি মাটি বাৰী সকলো আজিৰ পৰা মই তোৰ নামত কৰি দিম সেই কুলক্ষণীজনীৰ নামত এচিহা মাটিও নিদিওঁ কথামতেই কাম জুৰিয়ে সেইখন ঘৰৰ পৰা চিৰদিনৰ বাবে মাকৰ ঘৰলৈ বুলি গুচি আহিল গিৰিয়েকক ডিভোৰ্চ নিদিলে যদিও সেইখন ঘৰ তাই একেবাৰে ত্যাগ কৰি আহিল মাক দেউতাকেও জুৰিৰ নামত সকলো সা সম্পত্তি ঘৰ দুৱাৰ কৰি দিলে এতিয়া জুৰিয়ে ঘৰতে থাকি ল'ৰা ছোৱালীকেইটাৰ সৈতে থাকিবলৈ ল'লে ল'ৰা ছোৱালীকেইটাক তাৰ পৰাই পঢ়ুৱাইছে আৰু তাই সেই ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাই জীয়াই থাকিবলৈ শিকিছে সেনেদৰে দিন বাগৰি মাহ পাৰ হৈ বছৰ বাগৰিবলৈ ধৰিলে গিৰিয়েকে কেইবাবাৰো তাইৰ ওচৰলৈ আহি কাকতি বিনতি কৰি ঘৰলৈ নিব বিচাৰিছিল কিন্তু তাই গিৰিয়েকক উভতাই পঠিয়ালে সেইখন ঘৰলৈ কোনোদিন নোযোৱাৰ প্ৰতিশ্ৰুতিৰে কি হ'ল ওলাই মেলি গৈ আছে যে দেউতাকে আহি পোৱাহিয়ে নাই মা দেউতাক ফোন কৰিছোঁ আহি আছে বোলে পেৰেণ্টছ মিটিংখনত সোনকালে গৈ পোৱালে ভাল আছিল দেৰি হ'লে কথাটো বেয়া হ'ব নেকি তাকে সেই মানুহজন মানে সময়মতে আহি নাপায়হি নহয় আহিব চাগে সেইটো হয় বাৰু অইন কথা একো নাই বেলেগৰ মাকবিলাকক দেখি আকৌ পৰিয়ে মোকো বিচাৰি হাহাকাৰ কৰি ফুৰিব নহয় তুমিতো তাইৰ কথা জানাই স্কুলৰ পৰা আনিবলৈ অকণমান দেৰি হ'লেও তাই গোটেইজনী কান্দি কাটি ক'ব নোৱাৰা হয় তেনেকুৱা অৱস্থাত তাই ফ্ৰেণ্ডবিলাকৰ মাকক যদি দেখে মোক নেদেখিলে তাই কন্দা কটাই আৰম্ভ কৰি দিব তাকে সেও সেয়া দেউতাৰ আহি পালেহি হ'বলা ঐ আৰে তুমিহে মা মই আহিছোঁ কি হ'ল কিয় আহিছে আপুনি এইখন ঘৰলৈ মই আপোনাক এইখন ঘৰত আহিবলৈ মানা কৰিছোঁ নে নাই প্লিজ তেনেকৈ নক'বা এই 10 বছৰে তোমাৰ খংটো শান্ত হোৱাই নাই নে তুমি প্লিজ ক্ষমা কৰি দিয়া তুমি যেনেকৈ অভিশাপ দিছিলা তেনেকৈয়ে হ'ল তোমাৰ ভণ্টি কোনো সতি সন্তান জন্ম দিব নোৱাৰিলে তাই বোলে কোনোদিনেই মাক হ'ব নোৱাৰে ডক্টৰ বহুত দেখুৱাইছোঁ তাই মাক হ'ব নোৱাৰে বোলে আমি কৰা পাপৰ শাস্তি আমি পাইছোঁ প্লিজ জুৰি ঘৰলৈ উভতি ব'লা সন্তান দুটিৰ সৈতে আমি সকলো মিলি একেলগে সুখত থাকিম আমাৰ বয়স বাঢ়ি আহিছে যিমান যি হ'লেও এদিনটো ল'ৰাটোৰ ওচৰতে আমি বাসস্থান ল'ব লাগিব ল'ৰাটোৱেতো আমাৰ সাৰথি হ'ব আমাৰ কোনো সতি সন্তান নাথাকিলে বুঢ়া বয়সত আমাৰ কি হ'ব কোৱা কথা ক'বলৈ আহিছে এতিয়া নিজৰ বয়স বাঢ়ি অহাৰ কাৰণে ভৱিষ্যতৰ চিন্তাত এতিয়া মোৰ ল'ৰাটোৰ ওচৰলৈ আহিছে সি আপোনাৰ মুখখনো চাব নোখোজে আপোনাক সি ঘিণ কৰে কেনেকৈ ভাবিলে সেইখন ঘৰলৈ আমি পুনৰ উভতি যাম বুলি মোৰ ভণ্টিৰ লগত বিয়া হোৱাৰ দিনাখন আপোনাৰ এইবোৰ কথা মনলৈ অহা নাছিল মোক ধোকা দিবলৈ আপুনি এইবোৰ কথা ভাবিব পৰা নাছিলে মোৰ নিজৰ ভণ্টিক আপুনি বিয়া কৰাই আমাৰ সংসাৰখন ধ্বংস কৰাৰ সময়ত এইবোৰ কথা তেতিয়া কিয় নাভাবিলে নাই সেয়া কেতিয়াও সম্ভৱ নহ'ব গুচি যাওক আপুনি গুচি যাওক বুলি কৈছোঁ নহয় মই নাইতো আপোনাৰ মুখ দেখাৰ লগে লগে থু পেলাই দিব সি আপোনাক ইমানেই ঘিণ কৰে গতিকে গুচি যাওক বুলি কৈছোঁ গুচি যাওক
মই ইমান ডাঙৰ ভুল কৰিলো নে যাৰ বাবে মোক ইমান ডাঙৰ শাস্তি দিলা এবাৰ ভাবি চোৱা মোৰ কথা মই তোমাক বহুত ভাল পাওঁ জুৰি বহুত বেছি ভাল পাওঁ আৰু মোৰ সন্তান দুটা মই বহুত বেছি ভাল পাওঁ প্লিজ তোমালোকে এবাৰ মোৰ কথা ভাবা নাভাবো কেতিয়াও আপোনাৰ কথা নাভাবো আৰু আপোনাক মই ভালে ভালে কৈছোঁ দ্বিতীয় দিন আমাৰ ওচৰলৈ এনেকৈ নাহিব মই নাই আপোনাক দেখাৰ লগে লগে আপোনাক হয়তো এইখন ঘৰৰ পৰা কটিয়াই উলিয়াই দিব কাৰণ সি আপোনাক বহুত ঘিণ কৰে কিয়নো কৰিব নিজৰ মাক থকাৰ পাছত বেলেগ এজনী অনা মানুহজনক কোন সন্তানে ভাল পাব হা কোন সন্তানে ভাল পাব যাওক আপুনি তাইৰ লগতেই সুখী হওক গৈ যাওক মোৰ ওচৰলৈ আৰু কেতিয়াও নাহিব আমি ইয়াতে সুখত আছোঁ আৰু সদায় সুখী হৈ থাকিম গুচি যাওক শুনিলা নহয় তাই কি ক'লে গুচি যোৱা ইমান দিনে আহি গম পোৱা নাছিলা নেকি তাই যে তোমাৰ ওচৰলৈ আৰু উভতি নাযায় বুলি আকৌ যে ইমান বছৰৰ মূৰত আহি ওলাইছেহি তাই তোমাক সন্তানক ভক্তিব নোৱাৰিলে যে এতিয়া ভৱিষ্যতৰ চিন্তা কৰি সেই ওচৰলৈ কানি কাটি দেখুৱাবলৈ আহিছা তোমালোকৰ নিচিনা মতা মানুহক কোনো বিশ্বাস কৰিব নোৱাৰি গতিকে গুচি যাবলৈ কৈছে গুচি যোৱা আৰু দেউতাৰ খংটোতো তুমি জানাই তোমাক এইখন ঘৰত দেখিলে তেওঁ গতিয়াই উলিয়াই দিব এতিয়া বাহিৰ হৈ যোৱা মোৰ মুখলৈ চাই তই বাইদেউক বুজা প্লিজ মা ময়ো আহিছোঁ কিন্তু ভিতৰলৈ সোমাবলৈ সাহস কৰা নাছিলোঁ কিন্তু সোমাই আহিলোঁ মা প্লিজ তই বাইদেউক বুজাচোন মা লাজ চৰম নাই তোৰ হা তয়ো আহিছ কিয়েৰে বলে নোৱাৰা বাবে তয়ো মানে নটংগী কৰিবলৈ সোমাই আহিলি হা ওলাই যা বুলি কৈছোঁ তই এইখন ঘৰত ভৰি দিবলৈ আহিবি বুলি কৈছিলোঁ না হা পালি এতিয়া হা পালি নিজৰ বায়েৰৰ সংসাৰখন ধ্বংস কৰিবলৈ গৈছিলি নহয় এতিয়া ভগৱানে তোক উপযুক্ত শাস্তি দিলে পালিনে তই এতিয়া নিজৰ মাজনী হৈ মোক এনেকৈ ক'ব পাৰ হা কিয় নোৱাৰিব হা তই মোৰ নিজৰ ভণ্টিজনী হৈ মোৰ সংসাৰখন ধ্বংস কৰিব পাৰিলি যেতিয়া তোক কথা এটা ক'বলৈ কিয় নোৱাৰিব ওলাই যা এতিয়াই ওলাই যা এইখন ঘৰৰ পৰা ব'লা যা আমি বহুত ডাঙৰ ভুল কৰিলো যাৰ কোনো ক্ষমা নাই আমাৰ নিচিনা মানুহৰ এনেকুৱাই হোৱা উচিত এই কথাবোৰ পাহৰিবলৈ চেষ্টা কৰিছিলো আকৌ বুকুখন বিষাইছে মা মাজনী তই আৰু এইবোৰ কথা ভাবি নাথাকিবি সিহঁতক আৰু এইখন ঘৰত হয়তো কেতিয়াও নেদেখ কাৰণ সিহঁতে আজি ভাল লাজ পাইছে সিহঁতে আৰু কেতিয়াও তোৰ সন্মুখলৈ আহিবলৈ চেষ্টা নকৰে তই পাহৰি যা এইবোৰ কথা পাহৰি ল'ৰা ছোৱালী হালক লৈ তই নতুন এটা জীৱন যেতিয়া আৰম্ভ কৰিছই আগুৱাই যায় এই জীৱনটোত এই সকলোবোৰ পাহৰি যা মা মই এই সকলোবোৰ পাহৰিবই লাগিব মই মোৰ ল'ৰা ছোৱালী দুটাৰ মুখলৈ চাই মই এইবোৰ পাহৰি মই নতুন জীৱন আৰম্ভ কৰিবই লাগিব ল'ৰা ছোৱালী হালকে বুকুত সাৱটি জুৰিয়ে এটা নতুন জীৱন আৰম্ভ কৰিলে এতিয়া তাই কোনো দুখ নাই তাই আগৰ সকলো কথা পাহৰি গ'ল তাই এতিয়া ল'ৰা ছোৱালী দুটাৰ সৈতে সুখেৰে জীৱন যাপন কৰিবলৈ ধৰিলে বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলত প্ৰথম কৈছে তেওঁলোককো কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব পুনৰ আপোনালোকৰ বাবে ধুনীয়া কাহিনীলৈ আকৌ আহিম ধন্যবাদ সকলো সুস্থ থাকক